ইন্দ্ৰই যিহেতুকে বিশ্বৰূপক বধ কৰিলে, এফালৰ পৰা তেওঁৰ গুৰু আৰু আনফালে বিশ্বৰূপ এজন ব্ৰাহ্মণ, গতিকে ইন্দ্ৰৰ ব্ৰহ্মবধ হত্যা পাপ লাগিল। যদিও ক্ৰোধত বধ কৰিলে, জানিয়া গুৰুক ইন্দ্ৰে বধিলা আপুনি ঈশ্বৰে কৰান্ত তাক বাধিবেক কোনি, দেখন্তে বাসৱে ব্ৰহ্ম হত্যা আশে খেদি, তাক নিবাৰিবাক আপুনি পাৰা যদি, তথাপি অঞ্জলি পাতি লৈলন্ত আপোনে, সংসাৰৰ অপবাদ এৰাইবেক কোনে মনে। ইন্দ্ৰই ইয়াত কৈছে, যদিও এইখন সাহস আছিল যে ব্ৰহ্মবধৰ পৰা, পাপৰ পৰা তেওঁ নিজকে, এই ব্ৰহ্ম হত্যা যেনেকৈ খেদি আহিছে তাৰ পৰা নিজকে পৰিত্ৰাণ কৰিব পৰা সুবিধা বা পাৱাৰ তেওঁৰ আছিল, তথাপিও মানুহে পিছত কি বুলি ক'ব সেইটোকে গম পায় ভাবি লৈ তেওঁ সেইখিনি নিজে আচল পাতি ল'লে, অৰ্থাৎ গ্ৰহণ কৰিলে, এই পাপৰ ভাগিদাৰ হ'ল। বছৰেক মানে আছিলেক ব্ৰত ধৰি, ৰাজ্যভাৰ সকলে ভোগক কৰি হৰি, ৰাজ্যভোগ চব ত্যাগ কৰি এবছৰমান কাল তেওঁ তেনেকৈ ঘূৰি ফুৰিছিলে, এই ব্ৰহ্মবধৰ যি পাপ সেয়া ভোগ কৰি। বছৰেক ভৈল যেবে তভুনেৰে লাগ, পাছে ব্ৰহ্ম হত্যাক কৰিলা 4 ভাগ। বৰ ডাঙৰ কথা এটা এতিয়া ক'ব। ইন্দ্ৰৰ যি ব্ৰহ্ম হত্যাৰ পাপ লাগিছিল, শাস্ত্ৰই কৈছে যে তাক 4টা ভাগ কৰি 4 ঠাইত ভগাই দিলে। স্ত্ৰী জল পৃথিৱী বৃক্ষক মান কৰি, মোৰ ব্ৰহ্ম হত্যা ভাগ লোৱা তৰা 4। এই 4টা বস্তু দিলে। কাক কাক দিলে বুলি কৈছে ইয়াত? স্ত্ৰী, জল, পৃথিৱী আৰু বৃক্ষ। এই বুলি বীৰে কৰে কাকুতি অপাৰ, এৰাও দুৰ্গতি মোক কৰি উদ্ধাৰ। পৃথিৱীয়ে বোলন্ত মই তেবে ভাগ লওঁ, তুমি দেৱতাত যেবে একে বৰ পাওঁ। পৃথিৱীয়ে সুবিধা লৈ ক'লে যে মই তোমাৰ বৰ পাপ ল'বলৈ ৰেডি আছোঁ, কিন্তু মোক এটা বৰ লাগিব। কি বৰ? গৰ্ত যত পোত যাওক আপুনি সমূলি, দিলা 1 ভাগ ইন্দ্ৰে হি হওক বুলি। পৃথিৱী যিমান উবৰা আছে, ওখ চাপৰ আছে, এই গাঁতবিলাক যাতে ভৰি যাওক এই বুলি ভাবি তেনেকুৱা এটা বৰ ল'লে যে আপুনি এইবিলাক গৰ্তবিলাক হওক, সেই বুলি ব্ৰহ্ম হত্যাৰ ভাগ এটা ল'লে। ভাগৱতে কৈছে সেইকাৰণে এতিয়া যিবিলাক উৰ্বৰা ভূমি তাত শস্য উৎপাদিত নহয় বুলি। এইটো ভাগৱতৰ কথা। ইয়াত লিখিছে, অদ্যপিও ব্ৰহ্মবধ আছে পৃথিৱীত, নগাজয় একো শস্য উখৰা ভূমিত। সিটো থানে যত তপ জপ দান কৰে, সবে নষ্ট হৈ কৃষ্ণ ভগতিত পৰে। এতিয়া এইফালৰ পৰাও যদি চাই, পৃথিৱীয়ে ব্ৰহ্মবধৰ অংশীদাৰ হ'ল, এটা ভাগ ল'লে, আৰু সেইকাৰণে সেয়া ভূমিত তপ জপ যজ্ঞ দান কৰিলে এইবিলাক কেতিয়াও ফল নধৰে। কেৱল এটা বস্তুৰ বাহিৰে, সেইটো হৈছে কৃষ্ণৰ ভক্তি। গতিকে আটাইকেইফালৰ পৰা আল্টিমেটলি আমাক আনি এটা বস্তুৱে দিছে যে কলি যুগত কেৱল কৃষ্ণ ভক্তিটোৱেহে শ্ৰেষ্ঠ বা ভক্তি মাৰ্গটোৱে শ্ৰেষ্ঠ। এই কথাটোকে প্ৰতিপন্ন কৰিবৰ কাৰণে ইয়াত এই কথাখিনি আনিছে। বৃক্ষে বোলে তেবে বধ লওঁ তোমাৰ, কাটিলেও পোখা 6 গজক আমাৰ। এই হওক বুলি বৃক্ষে লৈলা ভাগ 1, নিৰ্যাক স্বৰূপে তাক দেখিও প্ৰত্যেক। বৃক্ষই ক'লে মই তোমাৰ ভাগ ল'বলৈ ৰেডি আছোঁ, কিন্তু এটা চৰ্তত, যাতে মোক কাটি দিলে মোৰ তাৰ পৰাই আকৌ যাতে পোখা ওলায়। সেইকাৰণে গছবিলাকক দেখা যায়, যদিও কলম দিয়া যায় তাৰ পৰা আকৌ বেলেগ ফালৰ পৰা ডাল আকৌ ওলাই আহে। তাৰপাছত ইয়াত আছে, উদকে বোলন্ত তেবে ব্ৰহ্মবধ লওঁ, দিয়া বৰ যেন মই সদা বৃদ্ধি পাওঁ, এহি সিদ্ধি হওক বুলি দিলে ভাগে, গেৰুফেন ৰূপে তাক দেখিয়া প্ৰত্যেক। পানীয়ে ক'লে যে মই ল'ম, কিন্তু মোৰ যাতে গেৰু ইয়াত যাতে মোক এনিটাইম যাতে মোৰ বৃদ্ধি হয়, সেই বুলি তেওঁ এটা ভাগ ল'লে, যিটো এতিয়া গেৰু ফেন ৰূপে পানী যেতিয়া বাঢ়ি আহে তাৰ ওপৰত বুৰবুৰণিৰ দ্বাৰা ফেনবিলাক উপঙি অহা আমি দেখা পাওঁ। সেইকাৰণে বহুতে কয় নদীৰ পানী খাওঁতে বা পানী কলহত ভৰাওঁতে আগৰ মানুহসকলেও কয়, ভকতসকলে, এই যিখিনি ফেন থাকে এইখিনি আঁতৰাই লৈ পেলাই তাৰ পাছত কলহত
বা পাত্ৰত পানী ভৰাব লাগে বুলি। ইয়াত কৈছে গেৰু ফেন ৰূপে তাক দেখিও প্ৰত্যেক, জল বুদ বুদ ফেনে গেৰু দূৰ কৰি, তেবে স্নান কৰিব আনিব জল ভৰি। ভাগৱতে কৈছে আগতে সেইখিনি আঁতৰ কৰি লৈ তাৰ পাছতহে পানী ভৰাব বা সেয়া তাৰ তেতিয়াহে স্নান কৰিব। নহ'লে তাত এই যে ব্ৰহ্মবোধৰ যিটো এটা ভাগ আছে সেই ভাগটো বুলি ইয়াত কোৱা হৈছে। ইয়াৰ পাছত কৈছে আনৰ ৰূপ স্নান পান কৰি পাপ যায়, কৃষ্ণৰ কীৰ্তনে সব শুদ্ধাতক যায়। যত যিমান যি কৰিলেও বাৰে বাৰে আমাক এটা কথা দি আহি আছে যে কৃষ্ণৰ কীৰ্তন বা কৃষ্ণত ভক্তি কৰিলে কলি যুগত আমি পৰম শুদ্ধতাক পাব পাৰোঁ। যেনেকুৱা যিয়ে নহওক কিয় ৰাম কৃষ্ণ নাম যিটো লয়ে একবাৰ, কোটি জনমৰ পাপ ভস্ম হৈ তাৰ খুদ ধৰ্মৰাজে যমদূতসকলক বুজাইছে। যেতিয়া অজামিলক নিবলৈ আহোঁতে বিষ্ণুদূতসকলে তেওঁলোকক মাৰপিট কৰি পেলাই পঠাই দিয়ে, এই যমদূতসকলে গৈ যমৰাজক সুধিছিল যে বিষ্ণুদূতনো কোন, কিহৰ কাৰণে তেওঁ পুত্ৰক নাৰায়ণ বুলি মাতোতেই আমাক ইমানকৈ মাৰকিল কৰি পেলাই জীৱটো আকৌ আমাৰ পৰা আঁতৰাই লৈ গ'ল। তেতিয়া এই নামৰ মাহাত্ম্য ক'বলৈ গৈ পেলাই কৈছিল, আৰু সেই কথাটোকে ইয়াত কৈছে নাৰী সবে বোলে তজু পাপ লওঁ তেবে, সততে আমাৰ কাম নুগুচয় যেবে, হওক বুলি স্ত্ৰীক এক ভাগ দিলা দান, মাখে ৰজস্বলা ৰূপে দেখি বিদ্যমান। স্ত্ৰীসকলেও এটা ভাগ ল'লে বুলি কৈছে ইয়াত, এটা কাৰণে যে আমাৰ কাম ভাৱটো যাতে সদায় থাকক, আৰু সেইটো কাৰণে কৈছে ইয়াত ৰজস্বলা হিচাপে সেইটো প্ৰমাণ ইয়াত দি থকা হয়। এইমতে ব্ৰহ্মবধ বান্তি সুৰপতি, দূৰ ভৈলা মাধৱত কৰিয়া ভকতি, মাধৱৰ নাম আৰু নুগুচে মুখৰ, পূৰ্বৱত ভৈল ইন্দ্ৰ কৃষ্ণৰ কিংকৰ। ইয়াত পিছত ইন্দ্ৰই পুনৰ প্ৰভু ভগৱন্তৰ আকৌ নামত স্মৰণ কৰিলে কৃষ্ণৰ কিংকৰ হিচাপে আকৌ আগৰ দৰে থাকিবলৈ। ভগৱান অপবৰ্গ দাতা বুলি কৈছে। অপবৰ্গ দাতা মানে অপবৰ্গ দাতা হৈছে এই অপবৰ্গটোৱে মুখ্যকো বুজায়। অপবৰ্গটোৱে মুখ্যকো বুজায়, ভটোৱে ভয়কো বুজায়। তাৰ বিপৰীতে কেনেকৈ ভয়ৰ পৰা পৰিত্ৰাণ পাব, যদি আপুনি প্ৰভু ভগৱন্তত সেই ভটো গতি কৰে। অৰ্থাৎ ভৰ দুফালে আছে, এফালে ভয় এফালে ভগৱন্ত। আমাক কৈছে যে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে, তই ভগৱন্তৰ ফালে ভয় ভাৱটো লগা, আনফালে যদি যায় তোৰ কেৱল ভয় আছে, মানে পবৰ্গ আহিব। বস্তুটো বুজি পালে? আৰু এইটো মহাপুৰুষ মাধৱদেৱৰ এটা লিখাৰ চতুৰালি এটা, যে প্ৰত্যেকটো শব্দৰ প্ৰথমত তেওঁ এটা আখৰ দি লিখিছে। যেনেকৈ ব্যাকৰণত বহুত কথা আহে, যেনেকৈ তোতই লিখিছে গুৰুজনাই, তোতয়ত আপোনাৰ শেষৰটোৰ লগত প্ৰথমৰটো মিল আছে। এইবিলাক একোটা একোটা নাম দিয়া থাকে বিভিন্ন ধৰণৰ, ব্যাকৰণ শাস্ত্ৰত আপুনি এয়া পাব। সেইকাৰণে ইয়াত ভটো এটা তেওঁৰ লিখাৰ এটা চতুৰালি আৰু এটা নিজৰ কৃতিত্ব এটা সাহিত্যৰ অলংকাৰ এটা। কিন্তু মূল তত্ত্বটো ইয়াত আছে। আমি যিটো শুনিছোঁ যে ভটো হৈছে আনিছে ক'ৰ পৰা, পবৰ্গৰ পৰা। প্ৰভু ভগৱন্ত অপবৰ্গ দাতা, কীৰ্তন ভাগৱতত আপুনি ঘোষাত সেইটোও পাব, অপবৰ্গ দাতা বুলি পাব। গতিকে অপবৰ্গত ভটো আছে, ভটোৰ পৰা ভয় বুজাইছে। ভয়ৰ বিপৰীতে এই ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। যদি আমি ভগৱন্তৰ ওচৰত ভক্তিভাৱে তেওঁৰ ভজন কৰি থাকোঁ বা ভাবি থাকোঁ, তেতিয়াহ'লে ভয়ৰ পৰা পৰিত্ৰাণ পাম আৰু পৰম গতি লাভ কৰিব পাৰিম। বুজি পাইছে? সেইকাৰণে সেইটো লিখিছে। এইটো এটা ভগৱন্ত নভজি চলয় যমথাৱে। যমথাৱে চাওক, দুটা বস্তু দিছে আমাক। জীৱবিলাকৰ গতি কি? জীৱৰ এটা গতি হৈছে আপুনি যেনেকুৱা কৰ্ম কৰে। প্ৰথম বস্তুটো বুজি লওক। প্ৰথমতে মই আপোনালোকক কৈছিলোঁ, কোনো মানুহে কাম নকৰাকৈ থাকিব নোৱাৰে। আমি প্ৰত্যেকে কৰ্ম কৰোঁ। কৰ্ম কৰিলে তিনি ধৰণৰ ফল আহে। এটা হৈছে ভাল, এটা হৈছে বেয়া, এটা হৈছে মিশ্ৰিত। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। তিনিটা ফল আহে, ভাল কৰ্ম, বেয়া কৰ্ম, মিশ্ৰিত কৰ্ম। আমাৰ এটা শৰীৰ যেতিয়া ত্যাগ কৰি আমি যাওঁ বেলেগ এটা শৰীৰ ধাৰণ কৰিবলৈ, তেতিয়া আমি তাৰ পৰা এটা অংশ আনিব লাগে। এতিয়া আমাৰ মূল জীৱৰ গতিটো কলি যুগত কৈছে ঈশ্বৰৰ নাম লোৱা। যদি আমি নলওঁ তেতিয়া যমৰ তালে যাম, মানে যান্ত্ৰণা ভোগ কৰিব লাগিব। যমৰ ওচৰলৈ যোৱা মানে যান্ত্ৰণা ভোগ কৰিব লাগিব। তাৰ বিপৰীতে যদি আমি ঈশ্বৰ ভগৱন্তত যদি ভক্তি কৰোঁ, কোনে কৰিব ভক্তি?
এই ভাবক ভাই মনটোক কৈছে তই ঈশ্বৰৰ নাম ল, ঈশ্বৰৰ ওচৰত শৰণ ল, মনটোৱে এনি টাইম তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ, মোৰ কথা স্মৰণ কৰ। তেতিয়া কি হ'ব? তেতিয়া তই পৰম গতি পাবি। পৰম গতি মানে আমাৰ যিটো বৈকুণ্ঠ ধাম বুলি কয়, য'লে এবাৰ যোৱাৰ পাছত আৰু পুনৰ ঘূৰি আহিব নালাগে, বা য'ত কোনো ধৰণৰ কুণ্ঠা নাই, য'ত কোনো ধৰণৰ তাপ নাই, আপুনি পৰম আনন্দত থাকিব পাৰিব। বাহ্যিক যিমান সংঘাত আহিলেও আপোনাৰ হৃদয়ত গৈ স্পৰ্শ কৰিব নোৱাৰে। সেইখনেই আপুনি বৈকুণ্ঠত থকাৰ দৰে। আপোনাৰ শৰীৰটোত বিভিন্ন ধৰণৰ সংঘাত, দুখ, শোক, যন্ত্ৰণা যত যিমান আহিলেও আপোনাৰ হৃদয়ত পৰম আনন্দত আপুনি যেতিয়া থাকিব পাৰিব, বাহ্যিক ক্ৰিয়াবিলাকে আপোনাক স্পৰ্শ কৰিব নোৱাৰিব, কোনো ধৰণৰ মনত আপোনাক গৈ প্ৰভাৱ কৰিব নোৱাৰিব। এতিয়া এজন সাধাৰণ মানুহে বা কোনোবা এজনে আমাক কিবা এটা ক'লেই আমি ভাগি পৰোঁ। আপোনাক যদি বেয়াকৈ কয় আপুনি দুখ পায়, আপোনাক যদি ভালকৈ কয় আপোনাৰ প্ৰশংসা লাগে, আপুনি বিচৰা বস্তু এটা পালে আনন্দ পায়, আটাইতকৈ ভাল পোৱা বস্তুটো হেৰাই গ'লে দুখ পায়। তাৰ মানে আপোনাৰ সুখ দুখৰ ভাগিদাৰ আপুনি লোকৰ হাতত চাবি কাটি দি থৈছে। যেতিয়া ভগৱন্তৰ ওচৰত ভাৱনা কৰিব, মনটো যেতিয়া কেৱল প্ৰভু ভগৱন্তৰ চৰণত দিব, তেতিয়া পৰম গতি লাভ কৰিব, মানে হৃদয়ত আপুনি পৰম আনন্দ লাভ কৰিব পাৰিব। আৰু যদি তাকে নকৰে, তাৰ বিপৰীত যদি কৰে, তেতিয়াহ'লে যমৰ যন্ত্ৰণা অৰ্থাৎ দুখ কষ্ট ভোগ কৰিবৰ কাৰণে ৰেডি থাকক। সেইকাৰণে চাওক, হাজাৰী ঘোষাৰ মহাপুৰুষ মাধৱদেৱে 1000টা পদত লিখা এই নামঘোষাৰ একে সাৰমৰ্ম নি পেলাই শেষত থৈছে। আৰম্ভ কৰিছে নামঘোষা ক'ৰ পৰা? মুক্তিটো নিস্পৃহা যিটো, আৰু শেষত গৈ কি কৰিছে? শেষত সামৰণি কি কৰিছে? এই ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱ, বা একেবাৰে শেষ সামৰিছেগে এহু ৰস মাধৱ মূৰ্খমতি গাঁৱে। কোনটো ৰসৰ কথা ক'লে? এই প্ৰভু ভগৱন্তৰ ভক্তি ৰস। গোটেই শাস্ত্ৰখনত কেৱল কৃষ্ণৰ প্ৰতি ভক্তিৰ কথাই কৈ গ'ল। সেইকাৰণে শেষত গৈ ক'লেগৈ যে চব বাদ দে, তই কেৱল ভগৱানৰ ভাৱত থাক, মানে যিমান পাৰে মনলৈ ভগৱানৰ চিন্তাটো আনি থাকক, চিন্তন কৰক। সংসাৰৰ প্ৰতি যিমান চিন্তা কৰিব সিমান বান্ধনত যাব, মায়াৰ বান্ধনত সোমাব। যিমান ভগৱানৰ কথা চিন্তন কৰিব সিমান আপোনালোকে মুক্তিৰ ফালে আগবাঢ়িব, বৈকুণ্ঠৰ ফালে আগবাঢ়িব, পৰম আনন্দৰ ফালে আগবাঢ়িব। ডিচিশ্যন, সিদ্ধান্তটো ভকতৰ হাতত, কোনফালে যাব বিচাৰে। এফালে যম মানে যন্ত্ৰণা, এফালে পৰম গতি মানে আনন্দ। এতিয়া আপোনাৰ সিদ্ধান্ত। তিনিটা তত্ত্ব আছে চাওক, এটা হৈছে ব্ৰহ্মতত্ত্ব, এটা মায়া তত্ত্ব, এটা জীৱ তত্ত্ব। আমি হ'লো জীৱ। আমাৰ বাহিৰে দুটাই তত্ত্ব আছে, এফালে ভগৱান এফালে মায়া। আপোনাৰ মন হ'ল এটা, আপোনাৰ মন এটা। মনটো আপুনি ক'ত দিব? এতিয়া যদি ভগৱান এফালে দি থয় তেতিয়াহ'লে অব্যভিচাৰী ভক্তি বুলি কৈছে। বস্তুটো বুজিছে নাই? নিৰন্তৰ বুলি কৈছে। সেইকাৰণে নিৰন্তৰে বোলা হৰি হৰি, নিৰন্তৰে বোলা ৰাম ৰাম, অপ্ৰতিহত বুলি কৈছে। প্ৰথমে মই কৈছিলোঁ অহেতুকী অপ্ৰতিহত, যেন আত্মা সম্প্ৰসিদ্ধতি, আত্মাৰ শান্তিৰ কাৰণে, আত্মাৰ পৰম আনন্দৰ কাৰণে অপ্ৰতিহত হ'ব লাগে, মানে নিৰন্তৰভাৱে। এতিয়া আপোনাৰ মন এটা, ক্ষেত্ৰ আছে দুখন, পথাৰ দুখন, এফালে ভগৱান এফালে মায়া। আপুনি কোনফালে মনটো লগাই থ'ব এইটো আপোনাৰ কথা। মহাপুৰুষ মাধৱদেৱে কৈছে ভগৱন্তৰ ফালে লগাই থোৱা, তেতিয়া পৰম গতি পাবা। আৰু যদি তুমি তাকে নকৰা তেতিয়াহ'লে যমৰ যন্ত্ৰণা ভুগিবলৈ ৰেডি থাকা। দেখাত মায়াৰ বস্তুবিলাক দেখাত এটা যাদুকৰৰ দৰে, মৃগ তৃষ্ণাৰ দৰে, যিটো বস্তু নাই। মায়াৰ মায়া মানে কি? চতুশ্লোকী ভাগৱতত ভগৱান কৃষ্ণই ব্ৰহ্মাক যেতিয়া 4টা শ্লোকত ভাগৱত দিছিল, দ্বিতীয়টো শ্লোকত মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা ভাসো যথাতম 2:34, দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ভাগৱতক মায়াৰ বিষয়ে। অবস্তুক দেখাৱই বস্তুক আৱৰি, এইহে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটই, থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেইমতে মায়া আঁৰ কৰি ঈশ্বৰক আশাৰ বিষয় সদা দেখাৱে জীৱ। মায়াই আপোনাক বিভিন্ন ধৰণৰ আশাৰ বিষয়বিলাক দেখাইছে, আৰু মনটো মায়াৰ দ্বাৰা সৃষ্ট। 24টা তত্ত্বৰ ভিতৰত এটা মনো, মন মায়াৰ। গতিকে মনটোৱেতো মায়ালৈ যাবই বিচাৰে।
কিন্তু আমাক শাস্ত্ৰই কৈছে, ঘোষাই কৈছে, কীৰ্তনে কৈছে, গুৰুজনাই কৈছে যে মনটোক কেৱল ভগৱানৰ ফালে দিয়া। ভগৱানৰ ফালে যদি আমি দিওঁ তেতিয়াহ'লে ঘোষাত লিখি থৈ গৈছে, এই ভাবুক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰমগতি পায়। আৰু যদি আপুনি তাকে নকৰে তেতিয়া চলয় যমথা হয়। তাৰ বিপৰীত কৰিলে আপুনি দুখ পাব। তাৰ মানে আনধন সবে মিছা ভক্তিৰ অভাৱে। ভক্তি নাথাকিলে চব মিছা, মানে মায়া। ভক্তি বস্তুটোৱে ভকত ভগৱন্ত ভক্তি গুৰু জাতিৰ চতুৰ্বিধ বাবু এক। ভক্তি, ভকত, ভগৱন্ত আৰু গুৰু, এই চাৰিটা। আমাৰ একশৰণ হৰিনাম ধৰ্মত চাৰি বস্তু বুলি কয়নে নাই? কি বুলি কয়? চাৰি বস্তু কি? গুৰুদেৱ নাম ভকত। গুৰুদেৱ নাম ভকত। চাৰি বস্তু বুলি কিয় ক'লে? বাকীবিলাক তেতিয়াহ'লে কি? বাকীবিলাক অবস্তু। অবস্তু মানে মায়া। এই চাৰিটাহে বস্তু, গুৰুদেৱ নাম আৰু ভকত, এই চাৰিটা বস্তু। গতিকে বস্তুৰ ওচৰ চাপা, অবস্তুত লাভ নাই। আজি আছে কাইলৈ নাই। এই বস্তুকেইটা সনাতন, সদায় থাকিব। সেইকাৰণে আমাক বস্তুৰ ফালে যাব দিছে, অবস্তুক ত্যাগ কৰিব দিছে। কিন্তু মায়াটোৱে অবস্তুক দেখায় বস্তুক আৱৰি, বস্তুকেইটা আঁৰ কৰি পেলাই মায়াৰ ফালে নিব বিচাৰি আছে। এই কথাটোকে বুজি পাব লাগে বছ। এইটো বুজি পালে আপোনাৰ ভক্তি মাৰ্গত আপুনি আগবাঢ়িব পাৰিব। কৃষ্ণ পদে কৈছে, শুনা মহাজন এইটো পৰম পুৰাণ, ভাগৱত বিনে শ্ৰেষ্ঠ শাস্ত্ৰ নাহি আন। আমি প্ৰথমতে ভাগৱতৰ মাহাত্ম্য আপোনালোকক কৈছিলোঁ। এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যিমান আছে ভাৰত পুৰাণ আদি যত, চবৰ ভিতৰত শ্ৰেষ্ঠ হৈছে মহাভাগৱত। সেইকাৰণে ভাগৱতত ইয়াক শ্ৰেষ্ঠ বুলি কৈছে। কলিত পুৰাণ সূৰ্য সাক্ষাতে উদয়, আতেশে বান্ধৱ কৃষ্ণ ভৈলা পৰিচয়। কলিত পুৰাণৰ সূৰ্য বুলি কৈছে ভাগৱতক। কিয়? কাৰণ ভাগৱত গ্ৰন্থই আমাক কৃষ্ণক চিনাকি কৰাই দিলে। ব্যাসদেৱক নাৰদে কৈছিলে, মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। এখন শাস্ত্ৰ কৰা য'ত কেৱল ভগৱান কৃষ্ণৰ চৰিত্ৰ প্ৰচাৰ হওক, সেইকাৰণে ভাগৱত কৰিছিল। তাৰপাছত কৈছে, হেন জানি বেভিচাৰ ভকতিক তেজা, একান্ত ভকতি কৰি মাধৱক ভজা। বেভিচাৰ ভকতিত কৃষ্ণক নপাৱে, জানি নভজিলে কোটি গুণ দোষ হয়। বেভিচাৰ ভক্তি মানে কৃষ্ণত শৰণ লৈ মনে মনে যিসকলে অন্য দেৱ দেৱতাকো পূজন কৰি আছে, সেইটো হৈছে বেভিচাৰ। ইভেন ইয়াতকৈ যদি আপোনালোকে গভীৰতাত যাব বিচাৰে, তেতিয়াহ'লে আচল বেভিচাৰ শব্দৰ অৰ্থটো বুজক, অতি ভয়ানক। মানে আমি সকলো বেভিচাৰে ভক্তি কৰি আছো বুলি ক'ব লাগিব। মন হ'ল এটা, স্থান দুটা, এফালে ভগৱান, এফালে মায়া। মায়া মানে একেবাৰে তৃণৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান দেৱ দেৱতা আছে চব মায়াৰ অধীনত আছে। ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যত কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি কোনোবা যায় জ্ঞান মাৰ্গৰ দ্বাৰা, তাৰো পুনৰাৱৰ্তি আছে, মানে সিও আকৌ আহিব লাগিব। যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ, ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে, বাকী জীৱ কি? গতিকে এইবিলাক চব মায়াৰ। ইয়াত সমস্তবিলাক মায়া। এতিয়া ঘটনা হ'ল, মন আমাৰ এটা, স্থান হ'ল দুটা, এফালে ভগৱান, এফালে মায়া। অলপ সময়ৰ কাৰণেও যদি মনটো কৃষ্ণৰ পৰা বিমুখ হৈ যদি মায়ালে গ'ল, তেতিয়াহ'লে বেভিচাৰ। আপুনি অকল দেৱ দেৱতাৰ কথা বাদ দিয়ক। নহয় প্ৰভুজন, আমাৰ এটা অনুৰোধ আছে। এতিয়া আমিবিলাকৰ অকণমান অজ্ঞানী, আমি নাজানো, কিন্তু আমাক শাস্ত্ৰই কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একে কলেৱৰ। এতিয়া আমাৰ লোকসকলে ভাবে যে বিষ্ণু মানে কৃষ্ণ, সেইটোতেতো বিপাঙত পৰিছে। ব্ৰহ্মাক বুজি পায় বা শিৱক বুজি পালে বিষ্ণু মানে কাক কয় সেই নুবুজাৰ কাৰণে আমাৰ কিবা অসুবিধা হয় নেকি? কৃষ্ণ চাওক, প্ৰভু ভগৱন্তৰ কেইবা ধৰণৰ অৱতাৰ আছে।
যেনে পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, লীলা অৱতাৰ আছে, শক্তাৱেশ অৱতাৰ আছে, মনন্তৰ অৱতাৰ আছে, বিভিন্ন অৱতাৰ আছে। তাৰ যিটো গুণ অৱতাৰ বুলি কৈছে, তিনি গুণৰ দ্বাৰা তেওঁ তিনিটা কলেবৰ ধাৰণ কৰিছে। সত্য গুণৰ দ্বাৰা বিষ্ণু ৰূপে পালন কৰাটো বুজাইছে, ৰজু গুণৰ দ্বাৰা ব্ৰহ্মা ৰূপে সৃজন কৰিছে, আৰু তমো গুণৰ দ্বাৰা শিৱৰূপে সংহাৰ কৰিছে। শক্তি এটাই, জয় জয় কৃষ্ণ কৃপাপয় মহেশ্বৰ যাৰ আজ্ঞা কিৰে বহে ব্ৰহ্মা হৰি। ভাগৱত আৰম্ভ কৰিছে গুৰুজনাই তাৰ পৰা, ভাগৱত আৰম্ভ কৰিছে তাৰ পৰা। যি তিনিওজনে যিজনৰ আজ্ঞা শিৰত ধাৰণ কৰে, আমাক সেইজনৰ ওচৰত শৰণ ল'বলৈ কৈছে। তাতকৈ ঊৰ্ধত আৰু কোনো নাই বুলি কৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। তাতকৈ আৰু বেলেগ কোনো নাই। এই কথাটো জনাৰ পাছতো আমাৰ বহুতে মনে মনে কৰে, এইটো আটাইতকৈ মাৰাত্মক। কাৰ পৰা লুকুৱাইছে? এজন ঋষিৰ 3জন শিষ্য আছিল। তেওঁ যেতিয়া বয়স হৈ আহিল আশ্ৰমখনৰ উত্তৰাধিকাৰী পাতিবৰ কাৰণে, তেওঁ 3জনক মাতি ক'লে, তোমালোক মোৰ দৃষ্টিত আটাইকেইজন শ্ৰেষ্ঠ, কিন্তু মই 3জনকে উত্তৰাধিকাৰীটো পাতিব নোৱাৰোঁ। গতিকে তোমালোকৰ মাজত মই এটা পৰীক্ষা ল'ম। পৰীক্ষাত যিজন উত্তীৰ্ণ হোৱা তেওঁকে মই মোৰ উত্তৰাধিকাৰী আসনখন দি যাম। আৰু তেওঁ তিনিওটাকে 3টা ফল দিলে। 3টা ফল দিলে, আপেল 3টা তিনিওটাকে দি ক'লে, এই আপেলকেইটা তোমালোকে খাই আহা যাতে তোমালোকক কোনেও দেখা নাপায়। আটাইকেইটাই মনে মনে লুকুৱাই পেলাই আপেলকেইটা নিজৰ নিজৰ ৰুমবিলাকলৈ লৈ গ'ল। আৰু এটাই দুৱাৰৰ চুকত সোমাই খালে, এটাই বিচনাৰ তলত লুকাই লুকাই খালে। আৰু যেতিয়া আটাইকেইটা ঘূৰি আহিল, অহাৰ পাছত ঋষিজনে সুধিলে, গুৰুজনাই সুধিলে যে তোমালোকে যে ফলকেইটা খালা কোনোবাই দেখা পাইছিল নেকি? প্ৰথমজনে ক'লে যে গুৰুদেৱ, মই আপোনাৰ পৰা নিওঁতে ইমান লুকুৱাই লৈ গৈছোঁ যে ফলটো নিয়া বুলিয়ে কোনো গম নাপালে, আৰু মই দুৱাৰৰ চুকত লুকাই লুকাই মনে মনে খাই আহিছোঁ, কোনেও দেখা পোৱা নাই, আপুনি চবকে মাতি সুধিব পাৰে। বোলে ঠিক আছে, হ'ব। দ্বিতীয়জনক সুধিলে, সি ক'লে যে মই একদম বিচনাৰ তলত সোমাই মনে মনে খাইছোঁ, কোনেও দেখা নাই। তৃতীয়জনক সুধিলে, তুমি? তেওঁ ক'লে যে গুৰুজনা, মই খাব নোৱাৰিলোঁ। কিয়? মই য'তেই লুকাবলৈ গৈছোঁ তাতেই মোৰ ভাৱ হৈছে যেন মোক ভগৱন্তই দেখি আছে। মই গতিকে লুকুৱাই পেলাই কাকো নেদেখুৱাকৈ এই ফলটো গ্ৰহণ কৰিব নোৱাৰিলোঁ। আৰু তেতিয়াই গুৰুজনে ক'লে যে তুমিয়ে মোৰ উত্তম শিষ্য, কাৰণ তুমি এই কথাটো উপলব্ধি কৰিছা যে প্ৰভু ভগৱন্ত সৰ্বত্ৰে সৰ্বদা বিৰাজমান হৈ আছে, সকলোতে বিৰাজমান হৈ আছে। সেইকাৰণে তেওঁকে উত্তৰাধিকাৰী পাতিলে। এতিয়া ঘটনাটো এনেকুৱা, আমি যদি কৃষ্ণত শৰণ ল'লোঁ, যিজন প্ৰভু ভগৱন্ত সমস্ততে বিৰাজমান হৈ আছে, গতিকে তেওঁক আকৌ বাদ দি পেলাই মনে মনে বেলেগৰ কথা চিন্তা কৰাটো, এইটো নিজৰ স্বামী থকাৰ পাছত যেনেকৈ উপপতি ভজন কৰে তাৰ লগত ভাগৱতে তুলনা কৰিছে। গতিকে এইটো দোষ বুলি কৈছে। ইয়াততো ইয়ালৈকে কৈছে, বিশ্বৰূপ হেন দেখা পণ্ডিত মহন্ত, নাৰায়ণ কবচক আপুনি জানন্ত, বেভিচাৰ ভকতি অনাইল অধোগতি, আন সামান্যৰ কিবা কহিব সম্প্ৰতি। বিশ্বৰূপৰ দৰে যি নাৰায়ণ কবচ নিজে জানে, জনাৰ পাছতো এই যে বেভিচাৰ ভক্তি কৰিলে, বিষ্ণুৰ নিৰ্মাল্য নি পেলাই অসুৰক বা অযোগ্যজনক যে দিলে, অৰ্থাৎ তেওঁ দুইফালে বজাই ৰাখিব বিচাৰিলে, যাতে এই পক্ষও বেয়া নাপাওক, এই পক্ষও বেয়া নাপাওক। এই কথাটো কৰিবলৈ যাওঁতে নিজক আল্টিমেটলি বেভিচাৰী ভক্তি কৰালে, আৰু সেইটো কাৰণে তেওঁ বাচিব নোৱাৰিলে, অধোগতি গ'ল বুলি ইয়াত কৈছে। বেভিচাৰ ভকতি অনাইল অধোগতি, আন সামান্যৰ কিবা কহিব সম্প্ৰতি। কপট বৈষ্ণৱ কতো আছে নানা মত, ৰাত্ৰি দিনে পঢ়ে শুনে গীতা ভাগৱত, গুপ্ত কৰি কৰে অন্য দেৱক পূজন, নহি সিটো বৈষ্ণৱ জানিবা সাধুজন।